ঐতিহাসিক শিৱসাগৰৰ ৰংঘৰ চাৰিআলিৰ সমীপৰ এটি বিশেষ অনুষ্ঠান আৰু এই অনুষ্ঠানটোৱে আজি সম্পূৰ্ণ কৰিছে 9টা বৰ্ষ। আজি 3 ডিচেম্বৰ। আজিৰ দিনটো সমগ্ৰ বিশ্বতে দিব্যাংগ দিৱস হিচাপে পালন কৰা হয়। সমাজৰ একাংশ শিশু যিসকলৰ আপোনাৰ আৰু মোৰ দৰে এটি আনুষংগিক মন থাকে, কিন্তু তেওঁলোকে শাৰীৰিকভাৱে কিছু অসুস্থতাৰ বাবে হয়তো সমপৰ্যায়ৰ কিছু কাম আমাৰ দৰে কৰিব নোৱাৰে, কিন্তু তেওঁলোকৰ যি মন, তেওঁলোকৰ যি অন্তৰিন্দ শক্তি, সেয়া কোনো কাৰণত আমাৰকৈ কম নহয়। আৰু এই শিশুসকলৰ বাবে বিশেষভাৱে গঢ়ি ওলোৱা এটা স্থানেই হৈছে শিৱসাগৰৰ কমুদালয়। এতিয়া কমুদালয় কেৱল এটা অনুষ্ঠান হৈ থকা নাই, ই এক বটবৃক্ষলৈ ৰূপান্তৰিত হৈছে। আৰু আজি এই পবিত্ৰ দিনটোতে 2011 বৰ্ষৰ 3 ডিচেম্বৰ দিনটোতে প্ৰতিষ্ঠা হৈছিল এই কমুদালয়। আৰু আজি সম্পূৰ্ণ কৰিছে 9টা বৰ্ষ। আৰু আজি দিনজোৰা কাৰ্যসূচীৰে ইয়াত পালন কৰিবলৈ লোৱা হৈছে এই বিশেষ দিৱসটি। আৰু সমাজৰ যিসকল শিশু, তেওঁলোকক প্ৰতিযোগিতাৰ মাধ্যমেৰে তেওঁলোকৰ মাজৰ সুপ্ত যিখিনি প্ৰতিভা, সেইখিনি বিকাশ কৰাৰ ক্ষেত্ৰত যথেষ্টখিনি অৰিহণা যোগাইছে। আৰু আমাৰ মাজত কমুদালয়ৰ প্ৰধান সঞ্চালিকা ৰুণজুন চুতীয়া বাইদেউ উপস্থিত আছে। আমি তেওঁৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম। বাইদেউ, প্ৰথমে আমি ঈশান নিউজলৈ আপোনাক স্বাগতম জনাইছোঁ। আৰু আজি এই বিশেষ দিনটোত আপুনি এগৰাকী স্ত্ৰী হিচাপে আপুনি সমাজৰ যিসকল শিশু, কেৱল মাত্ৰ দিব্যাংগই নহয়, সমাজৰ বিভিন্নখিনি যিসকল শিশুৰ ওপৰত অত্যাচাৰ হৈছে, আপুনি তেওঁলোককো বুটলি আনি এখন ঘৰ দিছে। আৰু এই বিশেষ দিনটোত আপোনালৈ আমি আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। কেনেধৰণে আৰম্ভ কৰিছিল এই যাত্ৰা, অকণমান চমুকৈ কওকচোন। আজি আমাৰ 9ম বৰ্ষপূৰ্তিৰ লগতে আমি আজিৰ দিনটো বিশেষ দিনটো বিশ্ব দিব্যাংগ দিৱসটো আমি দিনজোৰা কাৰ্যসূচী উদযাপন কৰিবলৈ লৈছোঁ। যোৱা 2011 বৰ্ষৰ আজিৰ দিনটোতে কমুদালয় জন্ম হৈছিল আৰু এটি বিশেষ চিন্তা আগত লৈ এই অনুষ্ঠান আৰম্ভ হৈছিল। যিহেতু মই নিজেও এগৰাকী অভিভাৱিকা, বিশেষ দিব্যাংগ এগৰাকী, গতিকে তেওঁলোকক এখন মঞ্চ, তেওঁলোকক এটা পৰিৱেশ, সকলোৰে লগ হৈ তেওঁলোকৰ অভ্যাসগত কিছুমান কাৰ্যাৱলীৰে সৈতে তেওঁলোকৰ জীৱন পথত আগবঢ়াৰ এটা চিন্তাৰে এই কমুদালয় জন্ম হৈছিল। যা 2011 চনৰ পৰা আহি এতিয়া আমি 9টা বৰ্ষ সম্পূৰ্ণ কৰিছোঁহি। আৰু আমি এতিয়ালৈকে যিসকল তেনে শিশু লগতে দিব্যাংগ লোকসকলৰ বাবে কিছু কৰাৰ বাবে সফল হৈছোঁ, কিন্তু বহুত বাকী আছে। বিশেষকৈ আমাৰ শিৱসাগৰ জিলাত যথেষ্ট সজাগতাৰ আৱশ্যকতা আছে। গতিকে আজিৰ দিনটোৰে তাৎপৰ্য হ'ল এই দিব্যাংগসকলৰ সজাগতা আগবঢ়োৱা। আমি চেষ্টা কৰিছোঁ আৰু কৰি যাম। এতিয়া তেওঁলোকৰ অধিকাৰৰ বাবে আমি কাম কৰিব পৰা এটা অৱস্থা পাইছোঁহি, যিহেতু আমি নেশ্যনেল ট্ৰাষ্টৰ অন্তৰ্গত পঞ্জীয়নভুক্ত এটা অনুষ্ঠান হিচাপে বৰ্তমান কাৰ্য কৰিব পৰা হৈছোঁ। গতিকে বাইদেউ, বৰ্তমান অৱস্থাত কিমানজন শিশু আছে আপোনাৰ ইয়াত? আমাৰ এনেই শিশুগৃহ আছে। শিশুগৃহত আমি ইনক্লুচিভ যিটো কয়, একেলগে তেওঁলোকৰ দিব্যাংগসকলৰ লগতে সাধাৰণ শিশুসকলো আছে। তেনেকুৱাকৈ আমাৰ 52টা ল'ৰা ছোৱালী আছে শিশুগৃহত। তাৰ উপৰিও আমাৰ দিনৰ ভাগৰ বিশেষ শিক্ষা আৰু লগতে বিশেষ কেয়াৰ যি প্ৰয়োজন, তাৰো আমাৰ এটা অনুষ্ঠান আছে, ডে কেয়াৰ ইউনিট। তাতো আছে আমাৰ যথেষ্ট দিনৰ ভাগত অহা ল'ৰা ছোৱালী। তেওঁলোকক যিখিনি অভ্যাসগতভাৱে পৰিচালনাৰে, এটা সুপৰিচালনাৰে তেওঁলোকৰ এটা জীৱনটো এটা প্ৰণালীবদ্ধ কৰিব পৰা অৱস্থালৈ নিয়াৰ আমি চেষ্টা কৰি আছোঁ। তেনেকৈও আছে আমাৰ শিশুসকল। গতিকে সেই শিশুসকলৰ বাবে আমি কৰি আহিছোঁ। আৰু আজিৰ দিনটোত আমি পুনৰ সকলোৱে প্ৰতিজ্ঞাবদ্ধ হৈছোঁ। যেতিয়া আমাৰ কমুদালয়ৰ পতাকা ৰাতিপুৱাই পতাকা উত্তোলন হৈছিলে, তাতে আমি সংঘবদ্ধ হিচাপে প্ৰতিজ্ঞাবদ্ধ হৈছোঁ যে আমি আজিৰ যি দিব্যাংগ দিৱসৰ যি তাৎপৰ্য, যি উদ্দেশ্য, সেই উদ্দেশ্যত আমি ভৱিষ্যতৰ কাৰ্যপন্থা গ্ৰহণ কৰি আৰু বেছি সফলতাৰে আগবাঢ়ি যাম। ধন্যবাদ।
ইমান সহজ নহয় সমাজৰ একাংশ শিশু যিসকলে হয়তো কিছুমানে নিজৰ যি নিত্য নৈত্যম্য কৰ্ম সেয়া তেওঁলোক কিছুজনে সম্পূৰ্ণ সুন্দৰকৈ কৰিব নোৱাৰে তথাপি এখন ঘৰত এগৰাকী মাতৃৰ দৰে আৰু যিসকল ইয়াত কৰ্মচাৰী আছে নিজৰ সন্তানৰ দৰে প্ৰতিটো শিশুক গঢ় দিবলৈ চেষ্টা কৰিছে যাতে তেওঁলোকৰ মানসিক আভ্যন্তৰীণ সকলো ধৰণৰ বিকাশ সম্পূৰ্ণ হয় আৰু আমি শিশুসকলৰ কাষলৈ যাবলৈ চেষ্টা কৰিম তেওঁলোকক কেৱল অধ্যয়নেৰে নহয় সাংস্কৃতিক দিশতো তেওঁলোকক আগুৱাই নিবলৈ সম্পূৰ্ণ প্ৰকাৰে চেষ্টা কৰিছে কৰ্মোদালয় পৰিয়ালে আৰু ইয়াত এইসকল শিশুৰ মাজতে কোনোজনে যদি এটা সুন্দৰ গীত গাব জানে কোনো এগৰাকীয়ে খুব সুন্দৰকৈ নৃত্য কৰিব জানে কোনো এজনে খুব সুন্দৰকৈ এটা ছবি আঁকিব জানে প্ৰতিজনৰ মাজতে কিছু কিছু এনে প্ৰতিভা লুকাই আছে যি সমাজৰ বাকীসকল শিশুৰ লগত তুলনা সম্পূৰ্ণৰূপে কৰিব পাৰি কিন্তু তেওঁলোক বিশেষভাৱে যিহেতু সক্ষম সেইবাবে তেওঁলোকক কিছু আছুতীয়াকৈ কিছু শিক্ষাৰ ব্যৱস্থা কৰা হৈছে আৰু আমি আপোনালোকক দেখাবলৈ চেষ্টা কৰিম তেওঁলোকৰ নিজ হাতেৰে তেওঁলোকে তৈয়াৰ কৰা কিছু সামগ্ৰী আমি তালৈ যাবলৈ চেষ্টা কৰিম সেই ঠাইলৈ নিজে অপন্যত হৈও এই শিশুসকলে পূৰ্ণতা দিছে কিছু কিছু সামগ্ৰী তেওঁলোকৰ হাতৰ নিপুণ পৰশ পাই কি সুন্দৰ সুন্দৰ বস্তু তেওঁলোকে উদ্ভাৱন কৰি উলিয়াইছে আৰু তেওঁলোকে কি সুন্দৰভাৱে নিৰ্মাণ কৰিছে আমি দেখুৱাবলৈ চেষ্টা কৰিম কেমেৰা পাৰ্চন ৰবি আপোনালোকক দেখাব এই সকলো সামগ্ৰী এই শিশুগৃহৰ যিসকল শিশু তেওঁলোকে নিৰ্মাণ কৰি উলিয়াইছে আমি জানিবলৈ চেষ্টা কৰিম কি বনাইছে কিমান দিন লাগিছে কেনেকৈ শিকাইছে আপোনালোকে আমি এওঁলোকক ধুনীয়াকৈ প্ৰশিক্ষণ দিয়া হৈছে আৰু আমি যেনেকৈ প্ৰশিক্ষণ দিছোঁ তেওঁলোকে তেনেকৈ বনাই আছে আমাৰ ল'ৰা ছোৱালীবিলাকে ফুল বনাইছে এয়া চাকি বনাইছে আৰু ফুলি বনাইছে বুকে বনাই আছে তাৰপৰা ফুল এইবিলাক বনাই আছে ফুল কিমান দিন সময় লাগে বেছি দিন লগা নাই আমাৰ ল'ৰা ছোৱালীখিনি ইমান ধুনীয়াকৈ প্ৰশিক্ষণ দিয়া হৈছে তেওঁলোকে 15 দিনৰ ভিতৰতে এইখিনি নিৰ্মাণ কৰি উলিয়াইছে আৰু এই সামগ্ৰীখিনি পেলনীয়া সামগ্ৰী পাই পেলনীয়া সামগ্ৰীও আছে আৰু লগতে আপোনাৰ নতুন সামগ্ৰীও কিছুমান ক্ৰয় কৰা হৈছে আপোনালোকে এইখিনি শিকাই পেলাই মানে এইটো কি শিকাব বিচাৰিছে তেওঁলোকে বাকী যিখিনি কৰাৰ মাজতো এইখিনি যদি শিকায় তেওঁলোকে হয়তো ভৱিষ্যতে স্বাৱলম্বীও হ'ব পাৰে এনেকুৱা কিবা হ'ব পাৰে তেওঁলোকে কিবা দোকান এখন দিও তেওঁলোকে ধুনীয়াকৈ স্বাৱলম্বী হ'ব পাৰে আৰু আমি সেই তাৰ প্ৰচেষ্টাৰ আমি এইখিনি তেওঁলোকক প্ৰশিক্ষণ দিছোঁ তেওঁলোকে যাতে মানে ডাঙৰ হৈ কিবা এটা কৰি খাব পাৰে আৰু আজি যিহেতু বিশ্ব দিব্যাংগ দিৱস এই দিৱসটোত আপুনি কি ক'ব শিশুসকলক লৈ মই এটাই বিচাৰিছোঁ তেওঁলোকৰ ভৱিষ্যতটো যাতে মানে উজ্জ্বল হওক মই তাৰে কামনা কৰিছোঁ আচলতে সঁচা অৰ্থত ক'বলৈ গ'লে এই শিশুসকলৰো চুবলৈ মন যায় আকাশ তেওঁলোকৰো ধৰিবলৈ মন যায় এটা পখিলা আৰু আজি কমোদালৈ সম্পূৰ্ণ 9টা বৰ্ষ সম্পূৰ্ণ কৰিছে আমিও আশাবাদী আমিও শুভেচ্ছা যাচিছোঁ প্ৰতিজন শিশুলৈ এই দিব্যাংগ দিৱসটো তেওঁলোকৰ যি বিশেষ গুণ সেয়া যাতে সম্পূৰ্ণ ধৰাতে জিলিকি উঠক শিৱসাগৰৰ পৰা কেমেৰা পাৰ্চন ৰবি চাহানীৰ সৈতে মই ববিতা ভৰালী ঈশান নিউজ